বদতি কপিল হৰি শুনা মহাসতী একবিধ মাত্ৰ পূৰ্ণ নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন সুদৃঢ় বিশ্বাসে লৈও মুহূৰ্ত মোৰ গুণ গণ কচ বনেতে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যাই নিমজয় মন নিৰ্গুণ ভকতি এহি কহিলো বুজাই মই সমে ইটো ভক্তি এৰাৱে যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভকতি এহি কহিলো বুজাই মোৰ ভক্ত সব পুনু নিষ্কাম হুয় ই কথা নিশ্চয় মাও শুনিও নিৰ্ণয় সিদ্ধান্ত ভগৱান ব্যৱস্থা যে মোৰ ভক্তজন নিষ্কামী হৈ মা তেওঁ মাকক কৈছে মোৰ ভক্তজনৰ ইমান গণ্ডগোল নাই তেওঁ নিষ্কামী আৰু ইয়াৰ পদত কৈছে যেন গংগা জল সমুদ্ৰত পৰে যায় নিৰ্গুণ ভক্তি আহি কহি বুজায় যে গংগা নদীখন গৈ যেনেকৈ ভাৰত মহাসাগৰত পৰিছে ব্ৰহ্মপুত্ৰ নদীখন গৈ বংগোপসাগৰত পৰিছে সাগৰে কেতিয়াও নলওঁ বুলি কোৱা নাই কৈছে মোৰ ভক্তজনৰ যেতিয়া তেওঁ নিষ্কামী হ'ব সি অনন্ত ধামলৈ গতি কৰিবই আৰু যিজন সকামী ভক্ত তেওঁ পুনৰূপী জনমম পুনৰূপী মৰণম বাৰে বাৰে জন্ম লাভ কৰি কৰি জীৱন অতিবাহিত কৰিব লাগিব তাৰ কাৰণে ইয়াৰ পদত কৈছে জ্ঞানে কৰ্মে তীৰ্থে পথে নকৰি মন শুদ্ধিৰ বিশ্বাসে লৈ মুহূৰ্ত খৰম ঈশ্বৰৰ শেষ বাণী কিন্তু তীৰ্থবিলাকে কান্দি আছে নহয় তীৰ্থবিলাকে তীৰ্থই কৈছে মই প্ৰভু কি কৰিম তাত আৱিৰ্ভাৱ হৈ মোৰ একো কাম নাই এইটো মানে আপোনাৰ হৰিভক্তি বিলাসত সুন্দৰকৈ উপদেশটো দিছে যে তীৰ্থই কান্দি আছে এতিয়া প্ৰভুৱে মানে নাৰদৰ আগত মানে দৰখাস্ত দিছে প্ৰভু কি হ'ব এতিয়া মোৰ আমাৰবিলাকক আমিতো অৱতাৰ হ'লোৱেই এতিয়া মানুহবিলাকে তীৰ্থক্ষেত্ৰ বনালে এতিয়া আমাৰ কি গতি হ'ব প্ৰভু তেতিয়া নাৰদে কৈছে নাই মই এইটো উত্তৰ দিব নোৱাৰিম এইটো প্ৰভুৰ ওচৰত যাব লাগিব এতিয়া সমস্ত তীৰ্থ গৈ প্ৰভুৰ ওচৰত কৈছে প্ৰভু আমাক ইমানবিলাক মানে গোটেই পুণ্যভূমিত আমাক জন্ম দিলে এতিয়া আমাৰ কাম কি হ'ব তেতিয়া প্ৰভুৱে কৈছিল যে ভক্তসকলৰ পদধূলা যেতিয়া পাবা তেতিয়া তোমালোকৰ তীৰ্থ পবিত্ৰ হৈ পৰিব তোমালোক নিজে নিজে পবিত্ৰ হ'বা আৰু সেইকাৰণতে ভাৰতৰ পুণ্যভূমি তীৰ্থবিলাকলৈ বহু ভকত গৈছে আজি জগন্নাথ ক্ষেত্ৰ যদি ভক্তৰ অভাৱ হ'লেহেঁতেন সেইখন ক্ষেত্ৰ কামেই নাই তাত লক্ষ লক্ষ পদধূলা সেইকাৰণতে মানে ভগীৰথে যেতিয়া আবাহন কৰি আছে গংগা তেতিয়া গংগাই ভগৱন্ত পুৰুষক সুধিছে যে মই তোমাৰ চৰণ কমলত আছিলোঁ মই ধৰাধামলৈ যেনেকুৱা জানি মোৰ কি কাম হ'ব প্ৰভু মোৰ তাততো একো কাম নহ'ব কোনেও মোক শ্ৰদ্ধা নকৰিব তেতিয়া প্ৰভুৱে কৈছিল হে গংগা তুমি ভয় নকৰিবা তোমাৰ হাজাৰ হাজাৰ ভকতে তোমাৰ তাত গা ধুই পবিত্ৰ কৰিব তেওঁলোকৰ পদধূলাৰে সেইকাৰণে গংগাই মানে কৈছে মানে ঈশ্বৰে কৈছে সংবিদনৰ ধূলা যদি পৰে
প্ৰভুদাক কৈছে মহাভাগৱতীসকল লৈ তোমাৰ তাত স্নান কৰিব আৰু তুমি পবিত্ৰ হ'বা, যোৱা 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 খবৰ বংশৰ এই প্ৰেতাত্মাবিলাকক উদ্ধাৰ কৰা। সেইকাৰণতে গুৰুসকল ইয়াত লিখিছে, যিজন মোৰ একান্ত ভক্ত তেওঁ তীৰ্থৰ কথা ত্যাগ কৰি কেৱল তোমাৰ চৰণ পদ্মত সদায় সেৱা কৰি থাকে। সেইকাৰণতে অৰ্জুনক কৈছে, বিদুৰৰ তীৰ্থ কৰ্মযোগত লিখিছে, বিদুৰৰ তীৰ্থ লাগি কেনে যত্ন কৰা, হৃদয়ত কৃষ্ণ আছে দাপন সোমোৰা। এইজন একান্ত ভক্তজনে প্ৰভুৰ চৰণৰ বাহিৰে অন্য কথা তেওঁ নাই। সেইকাৰণে মই এখন দৰ্শন শাস্ত্ৰ পঢ়িছিলোঁ। ছক্ৰেটিছৰ দুগৰাকী ঘনীয়েক, প্ৰথমগৰাকী পৰলোক হোৱাৰ পিছত ২ নম্বৰগৰাকী আনাৰ পিছত ইমানকে তেওঁক গালি পাৰে ছক্ৰেটিছক, মানে তেওঁ সদায় ভাল কথা ক'ৰবাত পাম নেকি, ভাল সাধু সংগ পাম নেকি বাৰু, এনেকৈ গৈ 4 আলিয়ে 3 আলিয়ে বহি থাকে। লাষ্টত আহি পেলাই ঘৰত মানে কোনে ইনকম কৰি থৈছে নাজানে, আমাৰতো দিয়ে আৰু কেইটামান খায়। এনেকৈ গালি পাৰোঁতে তেওঁৰ ঘনীয়েকে এদিন ভাতৰ কাঁহীখন দলি মাৰি দিছিল ভুলৰ কাৰণে, একো কাম নকৰে। তেতিয়া কৃতুৱে সুধিছিল তেওঁৰ শিষ্য যে, গুৰুজন আপোনাক ইমান গালি পাৰিছে, তেতিয়াও আপুনি মুখেৰে এটা কথা নক'লে। তেতিয়া ছক্ৰেটিছে কৈছিল যে তেওঁৰ গালি শুনি মোৰ ধৈৰ্য শক্তিটো ইমান মানে বাঢ়ি গৈছে, যি ধৈৰ্য শক্তি মই এদিন আমাৰ গডক লাভ কৰিব পাৰিম বুলি কৈছিল। সেইকাৰণতে ইমান মানে বিষয়ৰ যান্ত্ৰণাৰ মাজতো ছক্ৰেটিছ এ গ্ৰীক অফ ফিলচফাৰ, মানে দৰ্শন শাস্ত্ৰত তেওঁৰ পাকৈত। কিন্তু আকাশৰ চন্দ্ৰ সূৰ্য পৃথিৱী যেতিয়ালৈকে থাকিব ছক্ৰেটিছৰ ফিলচফি দৰ্শন মুচাব নোৱাৰে। এইকাৰণে নোৱাৰে, তেওঁ এতিয়া ধৈৰ্য শক্তিটো ইমান বাঢ়ি গৈছিল। সেইকাৰণতে গুৰুসকল, আমি নাম পাঠ অধ্যয়ন কৰি আমাৰ ইন্দ্ৰিয়ৰ আসুৰিক বৃত্তিক আমি যিকোনো প্ৰকাৰে সংযম কৰিব পাৰিলে আমাৰ ধৈৰ্য গুণ সততা দিনে দিনে বাঢ়ি যাবগৈ। সেইকাৰণতে এক দণ্ডত যদি এজন ঋষিয়ে 2 দণ্ডত সাতংগ মুনিয়ে যদি গতি পায়, তেতিয়াহ'লে আমি জীৱনত মৃত্যুৰ সময়টোতো গতি পাব পাৰোঁ, যদি আমাৰ মুখৰে এবাৰ ৰাম বুলি আহি গ'ল কেনেবাকৈ অনন্ত ধামলৈ গতি কৰিব পাৰিব। সেইকাৰণে মোৰ ভক্তজনে সেই মাও তীৰ্থ ব্ৰত ধ্যান ধাৰণাত তেওঁৰ মন সংযুক্ত নাথাকে, কেৱল তোমাৰ চৰণ পদ্মত তেওঁ সেৱা কৰি থকাই মোৰ নিষ্কামী ভক্তজনৰ একচ্ছত্য কৰ্তব্য বুলি ইয়াত লিখিছে। সহিতে মুখ্য পাঞ্চৰুচি মোৰ সেৱা বিনয়া কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি ইমান সুন্দৰকৈ ভগৱানে কৈ আছে মাকক। আমাৰ আজি পাঠ আৰম্ভ হোৱাৰ আগে মুক্তিত্ব নিস্পৃহ যিটো সেই ভকতৰ কৈছে, মোৰ ভক্তজনে এই 5 প্ৰকাৰ মুক্তি আশা নকৰে, মই যাচি দেও যদি মা মোৰ ভক্তজনে নলওঁ বুলি কৈ দিব। এই কথাটো কোনে কৈছে বাৰু? প্ৰহ্লাদে কৈছে। নৃসিংহ প্ৰভুৱে কৈছে, হে প্ৰহ্লাদ তুমি লোৱা বৰ এটা। প্ৰহ্লাদে কৈছে, তেওঁ বৈষ্ণৱ নহয়, তেওঁ মানে 9 নম্বৰ বৈষ্ণৱজন প্ৰহ্লাদে কৈছে, মোক নালাগে প্ৰভু, একো নালাগে,
এতিয়া প্ৰহ্লাদক যাচি আছে প্ৰভুৱে, তাৰ জনপ্ৰিয় উদাহৰণ। প্ৰহ্লাদক যাচি আছে তুমি বৰ লোৱা, কিবা এটা বৰ লোৱা, কৈছে মোক একো নালাগে, চূড়ান্ত সিদ্ধান্ত ঈশ্বৰৰ। এতিয়া প্ৰহ্লাদে লাষ্টত ঈশ্বৰক কৈছে, আমাৰ গুৰুজনে লিখিছে নহয়, অস্বামী ৰাম নেৰুৱাৰো চৰণ তোমাৰ পদটো পাহৰি গ'ল নহয়। এতিয়া দূৰ কৰা সংসাৰ নিশা, তেওঁ সেইটোহে বিচাৰিছে। এতিয়া আপুনি মই বা কি বিচাৰোঁ নাজানো বাৰু, কিন্তু বৈষ্ণৱজনে সেইটোহে বিচাৰিছে যে মোক সংসাৰৰ নিকাৰৰ পৰা পৰিত্ৰাণ। আজি নিজ মুখেৰে প্ৰভুৱে কৈছে, মই সাজুৰ্য সামূপ্য সাৰূপ্য এই পঞ্চপ্ৰকাৰ মুক্তি যদিও মই মোৰ ভক্তজনক দিয়া যায়, ভক্তই নালাগে, মই যাচি ফুৰিছোঁ ভক্তক দিবই নালাগে। একান্ত ভক্তজনে কেৱল প্ৰভুৰ মানে নিবেদন, প্ৰভুৰ নাম গ্ৰহণ কৰাৰ ব্যৱস্থা, সুন্দৰ ব্যৱস্থাৰে কৰি লয়। কিন্তু ক'ত কি ফল আপুনি নাহক, নামৰ মূৰ্তি গুৰুসকলে আমি একেলগে একেটা বৰ্ডতে বহুদিন দেখা সাক্ষাৎ হৈ আছে। কি যে আমাৰ এইটো এটা প্ৰেম ভক্তি। এতিয়া আমাৰ এই যে শুনি আছোঁ, সেইদিনাখন মানে আপোনালোকৰ ডিষ্ট্ৰিক্ট নামঘৰত আমি সুন্দৰকৈ পাঠ অধ্যয়ন কৰিছোঁ। সকলোৱে একেলগে যে দেখা যিটো অন্তৰংগ যিটো আমাৰ ভক্তি, এই ভক্তি যেন আমাৰ নিষ্কামী ভক্তি হওক, যেন আমি যি পাইছোঁ তাতেই যেন সন্তোষিত হৈ থাকি ভগৱন্ত পুৰুষক এদিন যেন আমি লাভ কৰিব পাৰোঁ, এইটো আমাৰ সংকল্পবদ্ধ। এইটো আমাৰ মানে ঈশ্বৰক লগ পাবই লাগিব, এইটো আমাৰ সংকল্পবদ্ধ নীতি। তাৰ কাৰণে কেনেকৈ লগ পায়, ইয়াৰ আগৰ দুলৰিখিনিত কৈ থৈছে যে যিজনে আশা নকৰে পায়। ইয়াৰ আগত কৈছে যিজনে দৃঢ় কৰি মোৰ পাৰত ভজনা কৰিলে তেওঁ মোক পায়, কপিল পুৰুষে মাতৃ দেৱহতী যদি বোলাতে তারা ভজে কি রণ ইহার উত্তমতে শুনায়ে ভকতিকে মাতা তাক বার মহা হল তাত বিনয়ান হবে দেখে মাতৃসকলীয়াৰ পদত লিখিছে, যদি বোলা তেবে তাৰ ভজা কি কাৰণ। সি যদি একোৱেই নকৰে, সি মোক ভজাৰ কাৰণটো কি? প্ৰশ্ন উত্থাপন হৈছে। পদত লিখিছে, ইহাৰ উত্তৰ তেবে শুনা একমন, তুমি একমন কৰি শুনা। যদি ইয়াত মাকে প্ৰশ্ন কৰিছে, যদি বোলা তেবে তাৰা ভজা কি কাৰণ, লক্ষ্য কি? আমি যে সদায় ঈশ্বৰক ভজিছোঁ, তাৰ উত্তৰটো প্ৰভুৱে দিছে, ভকতিহে মাতা তাসম্বাৰ মহাফল। উত্তৰ সেইটো যে ভক্তিটোৱেই আমাৰ শ্ৰেষ্ঠ, তাৰ মহাফল হয়। ফল আৰু মহাফল, ভাল, বেছি ভাল, আটাইতকৈ ভাল আমাৰ শব্দ বিন্যাস কৰিছে। সেইকাৰণতে যিজনে ভক্তি কৰিছে, তেওঁৰ সাধুজনক দেখাৰ লগে লগেই ভক্তজন গৈ যেতিয়া পদাংক অনুসৰণ কৰিব, আপুনি স্বাস্থ্যজনিত কাৰণত চাকৰি পেলাই সেয়া নকৰিলেও আপুনিতো হাতকেইটা এনেকৈ দিব পাৰে, নহয় নে বাৰু? বহিবলৈ আসন এখন দিব পাৰে। এইটো হৈছে এই কামটো যেতিয়া সাধুজন মানে ভাল পাই আহিলে আপোনাৰ ঘৰত, সেইটো হৈছে মহাফল। কৈছে সেইটো কৈছে, ভকতিহে মাতা তাসম্বাৰ মহাফল, তান্ত দিনে আনক হবে দেখা কুশল। কৈছে তাই জীৱনটো কুশল কোনোদিনেই নহয়। সেইকাৰণতে আমাৰ
মহাপুৰুষে ঘোষাত লিখি থৈ গৈছে, মায়া আদি কৰি সমস্ত জগত জড় কৃষ্ণকে চৈতন্য আত্মা শুদ্ধ স্বতন্ত্ৰ কৃষ্ণক এৰি জড়ক ভজিয়া মোৰ কিনো লোক অধৰ্ম মুগুল। গুৰুজনৰ কলমৰ ইমান তাত্বিকতা দেখুৱাইছে যে আমি সকলক এইসকল আজি নামৰ মূৰ্তি শ্ৰদ্ধা আৰু বিশ্বাসেৰে যদি এবাৰ নিবেদন প্ৰণাম এটা কৰিছোঁ, সেইকাৰণে মানে পাহৰিছোঁ আজিকালি মানে কি হৈছে, আগতে খুব মানে মনত থাকে, আজিকালি কিবা কিবি এনেকৈ পাহৰি যোৱা হৈছে যে মানে সাধুৰ দৰ্শনে মনৰ মইলা যায় পৰচনে হয় আনন্দ। যে কেতিয়াবা যদি সাধুৰ দৰ্শন পোৱা হৈছে তেতিয়া মনৰ মলিনবিলাক আঁতৰি যায় আৰু ভক্ত দৰ্শনে শৰীৰ মলিন আঁতৰি যায়। আজি আমাৰোতো ঘৰ এটা আছে, আপোনালোকৰো ঘৰ এটা আছে, আপোনালোকৰ গৰু গাই আছে, আপোনালোকৰ চাকৰি আছে, কিন্তু সমস্তবিলাক ত্যাগ কৰি আহি ইয়াত মহাপুণ্যৰ ফলত আমি এনেকুৱা এজন শনি কৰে আমাক বনালে, কাৰো মুখখন কাৰো লগত নিমিলে। চাওকচোন বাৰু, ভাৰতৰ 140 কোটি মানুহৰ কাৰো মুখ কাৰো লগত নিমিলা এটা ঈশ্বৰ কৈছে। ঈশ্বৰ কোন আছে বুলি এদিন পাঠত সুধিছে, বোলে ঈশ্বৰ আমি বহি থকা জেগাতে আছোঁ বুলি কৈছে ঈশ্বৰৰ মহিমা এটা দেখুৱাই দিয়কচোন। আজিকালি শিক্ষিত ল'ৰা বেছি হ'লতো, আমাক খালৈ গাঁৱত আমাক সুধিছে যে ঈশ্বৰৰ মহিমা এটা আপুনি দেখুৱাই দিয়ক। মোৰ তৎক্ষণাতে মানে মগজুলৈ আহি গ'ল, বোলে গুৰুজনে ঈশ্বৰৰ মহিমাটো দেখুৱাই দিব লাগে। বোলে দেখুৱাব লাগে, বোলে পৃথিৱীত এনে এটা যন্ত্ৰ নাই, এনে ঔষধ পাতি নাই বুলি কৈছোঁ আৰু। বোলে ঈশ্বৰৰ মহিমাই আমি নামঘৰত বহি থকা যিমান ভক্ত আছে কাৰো মুখ কাৰোৰ লগত নিমিলে, এইটো ঈশ্বৰৰ মহিমা, ডক্তৰেও একো কৰিব নোৱাৰে বুলি কৈছোঁ। তেতিয়া বৰ মানে হাত টানি দিছে, এয়া হৈছে ঈশ্বৰৰ মহিমা। সেইকাৰণে কপিল প্ৰভে মাতৃ দেৱহতীক কৈছে, যিজন পুণ্য আত্মাই কেৱল মোৰ ভক্তি কৰে তাৰ সদায় কুশলৰ বাৰ্তা, আৰু যিজনে সেই ভক্তি নকৰে তেওঁ জীৱনটো অকুশল ব্যৱস্থাৰে গুচি যাবগৈ। যোগ বোলা ব্ৰহ্ম প্ৰাপ্তি ফল কৰি কয়, শুনি উক মাতৃ ইহাৰ নিৰ্ণয়, মুক্তিপূৰ্ণ ভকতিৰ প্ৰাসংগিক মাত্ৰ, ভকতি কৰণতে মোকো তীৰ হুৱে পাত্ৰ। এনে হৈ থাকে এই 5 প্ৰকাৰ মুক্তি তেওঁলোকক জাতি দিলেও নলয়, কিন্তু ভক্তি কৰিলে এই ভক্তিপূৰ্ণ প্ৰাসংগিক মাত্ৰ এটা পৰিসীমাৰ কথা কৈছে, যে ভক্তি কৰিলে জীৱই অনায়াসে অনন্ত ধামলৈ গতি কৰিব, তাত কোনো সংকোচ নাই। এই কথাখিনি মাতৃ দেৱহতীক সুন্দৰকৈ দেখুৱাই দিছে। সেইকাৰণে আমাৰ একান্ত ভক্তজনে কেৱল প্ৰভুৰ চৰণ, আমিতো বেছি কৰিব নোৱাৰোঁ। ই ৰাতিপুৱা এবাৰ যদি গুৰু গৃহত সোমাই ঈশ্বৰ সাধনাটো কৰিছোঁ, দুপৰীয়া বাৰু আপুনি কৰ্ম নিৰ্জনৰ কাৰণে কৰিব নোৱাৰে, পাৰিলে ভাটিবেলাও এবাৰ গুৰু গৃহত ঈশ্বৰৰ নাম প্ৰসংগ কথা পাঠ এইকেইটা নিয়ম কৰি থাকিলেও ইয়াৰ পৰাও আমি মহাফল লাভ কৰিব পাৰিম। তেওঁ নালাগে বেছি কথা জানিবৰ কাৰণে, এইখিনি কথা জানিলেও। সেইকাৰণে ভগৱতৰ আতুল চৰণ, ভগৱন্ত পুৰুষৰ মানে অৰুণ চৰণ আৰু গুৰুজনৰ অভয় চৰণ, এই 3 চৰণত যাৰ বিশ্বাস কৈছে অনায়াসে তেওঁ গতি পায়। আৰামে ভকতিৰ আগে মাম মুখ্য কোন হয়, ভকতিয়ে মোক ইয়াতি অধীন কৰে, আবে এহি ভকতিৰ শুনি সাধন, মুত সমৰ্পিয়া কৰিবে কৰ্মগণ, ভকত প্ৰতিমা মূৰ 2 অধিষ্ঠান, 2 পূজা দৰ্শন এক ৰিবেয়াতি মান, আৰাম সমস্তে ভূততে মোক
হৈয়া সংগ এৰিব যতনে সমানত মৈত্ৰী মৈত্ৰ মত শতকাৰ দৰিদ্ৰত দয়া কৰিবেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰি বেচবন সাধু সংগে মূৰ নাম কৰিবে কীৰ্তন। এইকেইটা কথা ইমান সুন্দৰকৈ প্ৰভুৱে মাকক কৈছে, ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, মই যি ভকতো একেই, এক বস্তু। কৈছে ভকতক কেতিয়াও দুৰ্ব্যৱহাৰ নকৰিবা। ভকত প্ৰতিমা মোৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবা আতিমান। কৈছে ভক্তজনক পূজা কৰিলেও মোৰেই পূজা হয়, আৰু মোক পূজা কৰি ভক্তজনক পূজা কৰিলে মোৰেই পূজা হয়। সেইকাৰণে পাৰিলে ভকতক দুৰ্ব্যৱহাৰ, ভকতক অন্যায় কৰিলে মই বৰ সন্তোষিত নহয়। এইটো কৰিবা 1 নম্বৰ। 2 নম্বৰ কৈছে সমস্ত ভূততে পাৰিলে মোক দেখিবলৈ চেষ্টা কৰিবা। সমান মৈত্ৰী উত্তম শতকাৰ, যে তোমাৰ লগত একে সমপৰ্যায় এজন ভক্ত মৈত্ৰীজন, যিজন মানে নিৰংকুশ মানে সহনশীল দয়াৰ মানে পৃথিৱীৰ দৰে গহীন গম্ভীৰ যিটো ধীৰমতী, তাক কৈছে মৈত্ৰী। উত্তম আৰু শতকাৰ, পাৰিলে সৎ কথাৰে এই 4জন থকাৰ পিছতো 5মজনক কৈছে দৰিদ্ৰত দয়া কৰিবে বাৰম্বাৰ। আমাৰ যে গুৰুজনে এটা কৈছে অপৰাধ বিনাশন তজুনে নাৰায়ণ, অপৰাধী লোকজনে দৰিদ্ৰ নহয় জানো? আমি প্ৰত্যেকজনেই দৰিদ্ৰ। আমাৰ বাস্তৱিকতে কেতিয়াবা কয় সেইটো বা পাৰ্থিৱ জগতৰ মানৱ সেৱা যে শ্ৰেষ্ঠ ধৰ্ম, পাৰিলে দৰিদ্ৰজনক দান কৰা, সেইটো ভাগৱতৰ 4ৰ্থ স্কন্ধটো সুন্দৰকৈ লিখিছে। ইয়াত যিটো দৰিদ্ৰত দয়া কৰিবা বাৰম্বাৰ, মই কথাটো নাজানো, আপোনাক সুধিবলৈ গৈছোঁ। কেতিয়াবা আমাৰ সমাজত সেই এটা গণ্ডগোল হয়, গুৰুজন গুচি গ'ল, গুৰুজনৰ লগৰ শিষ্যজনে বৰ শিষ্যজনক সুধিবলৈ গৈছে, সি আকৌ দিলে নহয় জেকাহি মাৰি, এওঁতো দুখ পাই গ'ল। কৈছে সেইটো, কৈছে দৰিদ্ৰ দয়া, মোৰ পূজা দৰ্শনত যদি কোনোবা দৰিদ্ৰ ওলাই যায় নাজানা, তেওঁক তুমি জানা কথাখিনি সুন্দৰকৈ কৈ দিবা। এইটোহে সুন্দৰ কৃপা বুলি দেখিছে। এইটো দৰিদ্ৰক দান কৰিবা। আৰু পাৰ্থিৱ জগতত দুখীয়া মানুহক দান কৰিলেও বৰ সুন্দৰ, দানেহে দুৰ্গতি হৰয়। আজি আমাৰ অনুষ্ঠানটোৰ কাৰণে কোনোবাই 200 টকাও যদি পঠাব পাৰে, কোনোবাই 300ও দিব পাৰে। কৈছে এইটো দানেও তেওঁৰ মহা পুণ্য, মোৰ কাৰণে তেওঁ অৰ্থ যি ক্ষয় কৰিছে তাতো মহাপুণ্য লাভ। ইহ বসাধন যিটো কৰিবে আশ্ৰয়, অনায়াসে মুত তাৰ চিত্ৰ পুষ্পৰ সুধ্যান যেন প্ৰৱেশে নাখাত, এমতে যোগীৰ চিত্ৰ প্ৰৱেশে আমাত। ইমান ধুনীয়াকৈ প্ৰভুৱে কৈছে যে এই সময় গীতা ভাগৱত শাস্ত্ৰ কৰিবা শ্ৰৱণ। গীতা আৰু ভাগৱত এক বস্তু। গীতাত ভগৱন্ত পুৰুষে কৈ আছে আৰু ভাগৱত হৈছে মোৰ মূৰ্তিৰ স্বৰূপ। মই যি ভাগৱতখন একেই, গীতা হৈছে মই নিজে কৈ আছোঁ মোৰ নিশ্চিত মুখৰ বাণী, আৰু ভাগৱত হৈছে মই নিজে তাত মৌন হৈ আছোঁ। এই 2খন শাস্ত্ৰ অধ্যয়ন কৰি সাধুসংগ মূৰৰ নাম কৰিবা কীৰ্তন, সাধুসংগ গ্ৰহণ কৰিলে সাধুসংগ আমাৰ এই ঘোষা টেকুৰা লিখিছে, সাধুসংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। এতিয়া ইয়াত লিখিছে
যে এইহিত সাধন যিটো কৰিবা আশ্ৰয় অনায়াসে মূত তাৰ চিত্ৰ নিমজয়। এনেকৈ যিসকলে কাম কৰে, চিত মানে দেহটো নিমজয় হৈ পৰিব। পুষ্পৰ সুঘান, ভাল পুষ্পৰ যিটো গোন্ধ, সেই গোন্ধটো নাখাত পৰিলে যিমান ভাল পায়, যে এমতে যোগীৰ চিত্ৰ প্ৰৱেশিলে আমাক ময়ো সিমান ভাল পাওঁ বুলি পদে লিখিছে। সেই যোগী হোৱাটোহে মানে ভাল পুষ্পৰ দৰে হ'লে কৈছে সেইজন ভক্তই মানে তাকে গীতাৰ পঞ্চম অধ্যায়ত কৈছে, দুখো নাপাব আপুনি গুৰুসকল। তাত কৈছে ভক্তৰ মানে বস্তু মই হাত পাতি লওঁ, অভক্তৰ বস্তু মই কটাক্ষ নকৰোঁ, ভক্তৰ লওঁ হাত পাতি বুলি পদেটি লিখিছে পঞ্চম কন্যাস কৰ্ম সন্ন্যাস যুগত। যে অভক্তৰ বস্তু মই এনেকেই নাচাওঁ আৰু ভক্তজনে দিলেই মই তাক গ্ৰহণ কৰোঁ। এই কথাটো মানে স্বৰ্গখণ্ডত লিখিছে যে অভক্তই দেই যদি ফুল পুষ্প দানে, তাৰ মই ঘ্ৰাণো নলওঁ, তাৰ প্ৰসাদো গ্ৰহণ নকৰোঁ, গোটেই প্ৰসাদ হয় অমধ্য অশিষ্ট প্ৰসাদ বুলি তাত লিখিছে। অমধ্যটো একেবাৰে বেদৰ বিহিত মানে এটা ব্যৱস্থা, গুণ অংশ বুলি লিখিছে। সেইকাৰণতে যে এই অভক্তজনে দিলে মই তাক গ্ৰহণ কৰাৰ ব্যৱস্থাই নাই। সেইকাৰণে আমাৰ মহাপুৰুষে কি কৈছে? মহাপুৰুষে কৈছে যাৰ শ্ৰেষ্ঠ ভাগ নাই তেওঁ শৰাই অৰ্চনা নকৰাই ভাল। এতিয়া আমাৰ এতিয়া পাৰ্থক্য যুগত ক'লে ফিতাহী মাৰি নিদিব জানো? সেইকাৰণতে পাৰিলে শ্ৰেষ্ঠ ভাগ থাকিলে শৰাই দ্ৰব্য প্ৰসাদ মানে ঈশ্বৰে গ্ৰহণ কৰে। আৰু তাতে ইয়াতে লিখিছে যে সেই যোগীসকলৰ চিত্ৰ প্ৰৱেশ আমাক যোগীবিলাকৰ দেহটো আৰু মোৰ দেহটোৰ মাজত পাৰ্থক্য নাই। চিত মানে অন্তৰত মোক অহনিশে চিন্তা কৰি আছে। সেইকাৰণে ঘোষাত গুৰুজনাই একুৰাপদ লেচাৰী চন্দত লিখিছে, অন্তৰত মোক দেখিও বাহিৰত সংগ দেখায়, অন্তৰত বুধ বাহিৰ তজৰ পায়, বুদ্ধিতে সমস্ত তেজিও বাহিৰত সংগ এৰিও, এই ভাবে নাম মুকত বহায়া কৈছে বুদ্ধিতে সমস্ত তেজিও। ইয়াৰ আগতে এটা কথা কৈছিল যে শনি পাঠলে মাতিছে, কিন্তু আপুনি তাত ভোগ কৰিব নোৱাৰিব। বুদ্ধিতে সমস্ত তেজিও, বাহিৰতো তাক সংগ কৰা, সি যাতে তুমি মোক মাতিলে মই যে তেওঁৰ ঘৰলৈ গ'লোঁ, সি বেয়া নাপালে হয় মানুহটো আহিলোঁ, এনে এটা বুদ্ধিত তাৰ সংগটো ত্যাগ কৰি থৈ গুচি আহিব লাগিব। সেইকাৰণে কৈছে অন্তৰত কিন্তু শ্ৰদ্ধাটো মোৰ বাহিৰে অন্য নাৰাখিবা। সেইকাৰণে ইয়াৰ পদত কৈছে যিজন যোগীয়ে, যোগী ক'লে আকৌ মানে আমাৰ ট্ৰাইবেল মানুহ আছে নহয় জানো, যোগী আকৌ তেওঁলোকে ভাবি থাকক বোলে এই কিটা যোগীখিনিৰ কাৰণে নহয় জানো। সেইকাৰণে কথাটো এনেধৰণৰ যিসকলে যোগ জানে তাকেই যোগী বুলি কৈছে। সেইকাৰণতে জাতি অজাতি বিচাৰ নাই, কৃষ্ণ ভক্তিত সমস্ত জাতিৰেই অধিকাৰ। সকলো যোগী হৈ আছে। সেইকাৰণে যিজনে কৃষ্ণৰ নাম লৈছে তেওঁ যোগী, আৰু যি ভগৱন্তৰ পুৰুষক ভজনা কৰা নাই তেওঁ যোগী হ'লেও যোগী নাই। সেইকাৰণতে আমাৰ অসমীয়া জতুৱা ঠাঁচ এটাত লিখিছে মানে মুচি পুত্ৰ হয় যদি সুচি কৃষ্ণক ভজনা কৰি, ব্ৰাহ্মণৰ পুত্ৰ হয় চাণ্ডাল কৃষ্ণক নহ'ল। ইমান সুন্দৰকৈ কথাখিনি সমস্তে ভূততে মই আছো সৰ্বক্ষণে, মোক অবজ্ঞাৱতী কৰে যিটো জনে, বেদ মন্ত্ৰে প্ৰতি মাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু, হবে বিড়ম্বন। অ হৰি
প্ৰাণীকৈ উপেক্ষা কৰি পূজে মোহমতী নুহে ফল কৰে যেন ভস্মতয়াহুতি পৰ শৰীৰত মুক বিদ্বেষ কৰ যদি পূজে তভু তাৰ চিত্ৰ শান্ত নয়া। তাৰকাৰণে সন্মানীয় গুৰুসকল আৰু মাতৃসকল, আমাৰ ভাৰতবৰ্ষত 4টা শাখাত ধৰ্মৰ প্ৰণালী হৈছে। এটা হৈছে শাক্ত, এটা হৈছে গানপত্য, এটা হৈছে শৈৱ আৰু এটা হৈছে বৈষ্ণৱ। সেইকাৰণে আমাৰ বৈষ্ণৱ মাৰ্গৰ শ্ৰেষ্ঠ ভাগৱতে সিদ্ধান্ত দিছে যে ব্ৰজমন্দে প্ৰতিমাত কৰৈ আশ্ৰম পানীকো উপেক্ষা কৰি পূজে মহমতী নুহে ফল কৰে যেন ভস্মত আহুতি। আজি শাক্তসকলে দুৰ্গা পূজা কৰিছে, নহয় নে বাৰু? তেওঁলোকৰ মন্ত্ৰটো কি বাৰু? যা দেৱী সৰ্বভূতেষু শক্তিৰূপেণ সংস্থিতা নমস্তস্মৈ 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 নমো নমো। তেওঁলোকৰ মন্ত্ৰটো কৈছে আমাৰ দেৱীগৰাকী সকলো ভূততে আছে, হাঁহ পাৰ ছাগলী য'ত যিমান আছে চবতে সোমাই আছে। এইগৰাকী দেৱীৰ আগত যেতিয়া আকৌ ভূতটোকে কাটি দিয়ে, তেতিয়া ভাগৱতৰ পদে কৈছে পানীকণ নিন্দিয়া মোক যিজনে পূজয় তাতো মই তুষ্ট নহো জানিবা নিশ্চয়। আমাৰ বৈষ্ণৱ মাৰ্গৰ সনাতন ধৰ্মৰ ভাগৱতে সিদ্ধান্ত দিছে। সেইকাৰণে দেৱীৰ আগত যদি কোনোবাই বলি বিধান দিছে, কৈছে তাৰ চিত্ত তথাপিতো শান্ত নহয় বুলি সিদ্ধান্ত দিছে। এই কথাটো ভক্তি প্ৰেমাৱলী শিৱপ্ৰভুৱে পাৰ্বতী মাতৃয়ে শিৱপ্ৰভুক এই কথাটো কৈছে যে মূৰৰ আগতে যিটো ক্ষুদ্ৰ দেৱতা পূজা যদি বলি কাটি দিছে, তেতিয়াহ'লে কোনো হৰি তাত শ্ৰেষ্ঠ হ'ব, কোনজন হৰি তাত প্ৰসন্ন হ'ব। সেইকাৰণে যিসকলে কৰিছে সেইটো শাক্ত ধৰ্মৰ লোকসকলে জানিব। তথাপিতো মানে আমাৰ ভাৰতত প্ৰথম পূজাৰ ব্যক্তিগৰাকী কলিকতাৰ চণ্ডীদাসে এই কথাখিনি কৈছে। তেওঁই প্ৰথম ভাৰতত দুৰ্গা পূজা কৰিছিল। এতিয়া দুৰ্গা পূজাত তেওঁ মানে বঙালীত এটা লিখিছে যে বলি চাৰা কালী পূজা কৰবি যদি আই, বলি নিদিয়াকৈ যদি মোক পূজা কৰিব পাৰিছা তেতিয়াহে তুমি বৈষ্ণৱ শাক্তৰ মতে, আৰু যদি তুমি বলি দি পূজা কৰিছা তেতিয়াহ'লে মই তাত শান্ত নহয় বুলি সিদ্ধান্ত আমাৰ গুৰুজনে মানে ব্যাসদেৱ ভণিত আমাৰ বৈষ্ণৱ শাস্ত্ৰখনত কৈছে কোনো দেৱীৰ আগত